ৰ মাজেৰে সুন্দৰ সতান দেহে অধিকাৰী মোৰ স্বামী কিন্তু যাৰ লগত নীৰৱে এষাৰি কথা পাতিবলৈ তেওঁৰ আহৰি নাই হে প্ৰভু দয়াময় এয়া আপোনাৰ কেনে লীলা কেতিয়াকৈ বুজি মই মোৰ জীৱনৰ ৰহস্য ৰহস্যৰ কথা কৈছা প্ৰভা স্বামী এয়া আপোনাৰ কেনে ভয়ংকৰ ৰূপ মই আপোনাৰ চেহেৰা দেখি মোৰ বুকু কঁপি গৈছে স্বামী আপুনি মোৰ স্বামী নহয় নেকি এই প্ৰভা ভয় নকৰিবা প্ৰভা আপুনি মোৰ স্বামী নহয় নেকি কিয় জানে কৰিছে স্বামী উঠা প্ৰভা মই তোমাকে চালনা কৰা নাই মই ৰত্নাকৰ এয়া যে মোৰ চিকাৰী চেহেৰা এই যে বনৰ বাঘ সিংহ মৰাৰ চেহেৰা এনে দস্যু চেহেৰা দেখিলে সকলো মানুহে ভয় কৰিব মই দস্যু নহয় মই ৰত্নাকৰ আপোনাক মই সদায় বিচাৰো শান্ত ৰূপত আপুনি মোৰ আৰাধ্য দেৱতা তুমি জানো মোক পোৱা নাই শান্ত সুন্দৰ ৰূপতে মৰম স্নেহেৰে যে তোমাকে আদৰি ৰাখিছো মই স্বামী সেই কথা মই অস্বীকাৰ কৰিব নোৱাৰো তথাপিও গোটেই দিন অকলশৰে থাকো মই কুটিৰত সেইবাবে এই সময়তে আহিলো মই তোমাৰ সমীপে পিতা মাতাকে জনাবা মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিশ্চয় অন্ন বস্তু যোগাৰ কৰা যে মোৰ প্ৰধান কৰ্তব্য জীৱনত মই আহিলো প্ৰিয় পিতা মাতাকে জনাবা মোৰ সশ্ৰদ্ধ প্ৰণিপাতে মই আহিলো প্ৰিয়ে মই আহিলো হে প্ৰভু দয়াময় মোৰ স্বামীক যেন তুমি কুশলে ৰাখিবা এই প্ৰাৰ্থনা মোৰ তব চৰণত কতজনকে যে এই মেদুকৰে হত্যা কৰি তেজৰে নৈ বোৱাইছো ধৰাৰ মধ্যতে মৰতে পৰিছে হঠাতে মোৰ যোৱা ৰাতি দেখা একে স্বপ্নৰ কথা এজন সুন্দৰ সন্যাসী আহি কয় ৰত্নাকৰ তোৰ আৰু বেছি দিন নাই তয়ো মোৰ দৰে সন্যাসী হ'ব লাগিব এই কথা কৈ গুচি গ'ল যা এই ৰত্নাকৰে কাকুকে নকৰিব ক্ষমা দুজনে তপস্বীজনে এইফালে আহিব লাগিছে এই মেদুকৰে সিহঁতকো কৰিম হত্যা এই মেদুকৰে সিহঁতকে কৰিম হত্যা
আৰু এখোজোৱাকে নাবাঢ়িম আমাক নামাৰিবা এই আমিতো একো ভুল কৰা নাই ভুল পাছে তুমিনো কোন মই অ মই কোন নেকি কিয় লাগে কিয় লাগে তহঁতক তথাপিও সুধিছ যেতিয়া শুন মই দস্যু ৰত্নাকৰ এই মৃত্যুৰ বাবে সহাজু মৃত্যুৰ বাবে সহাজু আমাক নামাৰিবা ব্ৰাহ্মণ হত্যা মহাপাপ পাপ যে মোৰে জীৱন লুকুটি ৰত্নাকৰ আমাক মাৰিলে তোমাৰ কি লাভ হ'ব তহঁতকে মাৰিলে মই বস্ত আৰু সমস্ত অলংকাৰ পাম বস্ত্ৰ লাগে লোৱা এয়া বস্ত্ৰ লোৱা খুজে ভিক্ষাৰী চৰিত্ৰ লোৱাৰ বাবে এই ৰত্নাকৰৰ জন্ম নহয় হত্যা কৰি লোৱা বস্ত্ৰতহে আনন্দ বেছি মৃত্যুৰ বাবে সহজ তোমাৰ কথা আমি সকলো বুজো তথাপিতো তোমাক মই এষাৰ কথা ক'ব খোজো তুমি খন্তেকে ধৈৰ্য ধৰা সোনকালে কি ক'ব লগা আছে তুমি নৰহত্যা কৰি পোৱা অন্ন বস্ত্ৰ এইবিলাকে কাৰ কাৰণে নিয়া ৰত্নাকৰ তুমি যে নৰহত্যা কৰি যি আৰ্জিছা সেয়া কাৰ বাবে কৰিছা আমি পৰৰ বাবে প্ৰাণ দান দিবলৈ সাজু আছো পৰৰ বাবে প্ৰাণ দান দিয় ৰত্নাকৰ পিতা মাতা আৰু পত্নী আৰু মই এই চাৰিজনৰ বাবে মই নৰ হত্যা কৰিছো তোমাৰ দেহ মন এই সকলোবোৰ পাপ সাগৰতে ডুব গৈছে আৰু লগতে তোমাৰ বৃদ্ধ পিতা মাতা আৰু পত্নীকো তুমি লগ দিয়াছা এয়া হ'ব নোৱাৰে তহঁতে মিছা কৈছ তহঁতে মিছা কৈছ নাই ৰত্নাকৰ বিশ্বাস হোৱা নাই যদি তুমি এবাৰ সুধি আহা যে তুমি কৰা পাপৰ সমভাগী তোমাৰ বৃদ্ধ পিতা মাতা আৰু পত্নীয়ে হ'ব নে নহয় বুজিলো পলাবৰ ইচ্ছা তহঁতৰ গছতে বান্ধি থম গছতে বান্ধি থম গছতে বান্ধি থম দীনবন্ধু নারায়ণ
গুৰু শ্ৰীচৰণত সেৱাহে জনালে। তোমাৰ সুমধুৰ কণ্ঠস্বৰে সুভাষিত কৰিলে আজি এই বৈকুণ্ঠ নগৰ। প্ৰভু শ্ৰাৱণ মুনিৰ পুত্ৰ ৰত্নাকৰ। অ প্ৰভু, ৰত্নাকৰে ঘোৰ তপস্যা কৰিছে বনৰ মাজত। আচৰিত, অ প্ৰভু, আচৰিত কথা শুনালা দেৱৰী। ৰত্নাকৰৰ শৰীৰতে পাপৰ অন্ত নাই। সেই পাপ মোচনৰ জ্ঞান কোনে দিলে তাক দেৱৰীকি? নাৰায়ণ, ক্ষমা কৰিব প্ৰভু। দেৱৰী, আপুনি জানো সমস্ত জীৱৰ অন্তৰত বিৰাজমান হৈ থকা নাই? নিশ্চয় দেৱৰীকি। প্ৰভু, বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত জীৱৰ শৰীৰত পৰমাত্মাৰূপে বিৰাজিত আমি। নাৰায়ণ, তেন্তে মহাপাপী জ্ঞান দিয়াটো আপোনাৰেই দায়িত্ব নহয় জানো প্ৰভু? দেৱৰীকি, প্ৰভু, আমাৰ আদি আৰু অন্তৰ মধ্যস্থলত তুমি, ব্ৰহ্মা আৰু শিৱ তোমালোকেই আমাৰ ৰাম নামৰ বঠা ধৰিছা। নাৰায়ণ, বুজিলো প্ৰভু। সেইবাবে আপুনি সেইদিনা 4 মূৰ্তি ধাৰণ কৰিলে। আপোনাৰ সেই মূৰ্তি ধাৰণ কৰি মোৰ দুধালো চকুৰো বৈ গ'ল প্ৰভু। সঁচা কথা দেৱৰী। প্ৰভু, 60 বছৰৰ পাছতে 4 অংশ ৰূপে জন্ম লভিম আমি দশৰথৰ দেশত। নাৰায়ণ, আৰু তাৰ আগতেই আমাৰ ৰাম নাম প্ৰকাশিত হ'ব জগতৰ আগত। নাৰায়ণ, বুজিলো প্ৰভু। দেৱৰী, নাই আৰু মনত সংশয়। পিছে প্ৰভু, ৰত্নাকৰৰ তপস্যা দেখি দেৱতাসকলে উঠি পৰি লাগিছে। কি জানিবা ৰত্নাকৰে স্বৰ্গ ৰাজ্যকে কাঢ়ি লয়। দেৱৰী, প্ৰভু, মহাপাপীয়ে বিচাৰিছে আমাৰ ৰাম নাম। নাৰায়ণ, কি কৰিব পাৰে এই সাধাৰণ দেৱতাই তাৰ প্ৰতিকাৰ? বুজিলো প্ৰভু। নাই আৰু মনত সংশয়। ঈশ্বৰময়, তুমি ভগৱান। ঈশ্বৰ পূৰ্ণ হ'বই তোমাৰ। বাৰু জনাৰ্দন, দেৱৰী, পুনশ্চ তোমাৰ শ্ৰীচৰণত সেৱা জনাই তাকে মাগিছো। হে গোবিন্দ, ইয়ে ৰাম, কিনো তোমাৰ লীলা, তোমাৰ গীত গাই গাই পুৰো হাততে বিনখনি বা হাততে বিনখনি বা। নাৰায়ণ, নাৰায়ণ, উঠা দেবেন্দৰ। মহাদেৱ, কিয় দেখুৱা যে তোমাৰ মলিন বদন? হে প্ৰভু ভোলানাথ, নমচি দৈত্যই সমক দেৱগণক অমৰাৱতীৰ পৰা কৰিলে বিতাড়িত। হে প্ৰভু, নমচি দৈত্যক বধ কৰি ৰক্ষা কৰক আপুনি দেৱগণক। কি কলা দেবেন্দ্ৰ? নমস্যে কাঢ়ি ললে অমৰাৱতীপুৰ। অ প্ৰভু, তাৰ ইমান সাহস! চিন্তা নকৰিবা দেবেন্দৰ, নমস্যি মুণ্ডময় মুহূৰ্ততে কৰিম ছেদন। নমচি এইবাৰ ৰক্ষা দায়িত্বৰ মহাদেৱৰ হাতত। যাওঁ, ময়ো নিৰীক্ষণ কৰোঁ মহাদেৱৰ কাৰ্য। হয় বীৰবাহন, দাদা আজি
তেন্তে হলো মই ইন্দ্ৰৰূপী নমস্বী কোৱা কেনি আছে মোৰ প্ৰাণৰ পুতলি ৰম্ভা মেনকা তিলোত্তমা ক'ত আছে মোৰ ৰম্ভা মেনকা তিলোত্তমা কিন্তু দাদা না পালো সেই কাপুৰুষ দেৱতাকে বিচাৰি অধম নমস্তি দুখ বধ কৰি মই স্বৰ্গ হিংসাখন নিৰ্গত কৰোঁ এই শিৱই প্ৰণাম প্ৰভু লপতি আপোনালোক জ্ঞাত পিতৃ অধিকাৰে ময়ো হ'ব পাৰোঁ স্বৰ্গৰ অধিপতি হেৰো মূৰ্খ নমস্তি স্বৰ্গ কেৱল দেৱেন্দ্ৰৰ বাবে এতিয়াও দিছো মই তোকে এইটো উপদেশ গুচি যা তই নিজ ৰাজ্যলৈ প্ৰভু লপালি শৰীৰত এক বিন্দু ৰক্ত থকালৈকে কদাপি নিদিও স্বৰ্গপুৰী পাৰে যদি শুদ্ধ কৰি দেখুৱাওক বল আপোনাৰ তেন্তে যুদ্ধৰ বাবে হোৱা প্ৰস্তুত দুখ বধ মই নমস্তি হৰিনাম শক্তিকে লৈ তই ঈশ্বৰ ঈশ্বৰ বুলি জগতক চলাইছ প্ৰবঞ্চনা থাক পৰি থাক মূৰ্খ নোৱাৰো জিনি ল'ব মই নমস্তি হে দেৱেন্দ্ৰ তোমাৰ আশা মই পূৰণ কৰিব নোৱাৰিলো যাওঁ মই নিজ স্থানলৈ উভতি যাওঁ বাছা ৰত্নাকৰম এতিয়াও দেখি নাপালো দিন পাৰ তথাপিও পুত্ৰৰ মুখ নপূৰ্ণৰ আৰু পিতা আপোনালোকৰ সকলো কথা মই স্বামীক জনাইছো পিতামহ সহস্ৰ প্ৰণিপাতি কৰক নহওক কোন তই মই ৰত্নাকৰী পিতা ব্ৰাহ্মণৰ সন্তান হৈ তোৰ এনেকুৱা বিভৎস পিতা মই অকলে ৰত্নাকৰ নহয় সকলোৱে মাতে মোক দস্যু ৰত্নাকৰী বুলি ব্ৰাহ্মণৰ সন্তান হৈ তই দস্যু বৃত্তি কৰিলি গ্ৰহণ পিতা কৰা
পিতা কলংক সানিলি তই মোৰ নামত। পিতা হে ভগৱান, আজি শুনাবৰ বাবে তুমি মোক ইয়াই ৰাখিছিলা। ভগৱান, ইয়াৰ আগতেই মোক তুমি মাৰি নিদিলা কিয়? প্ৰভু কিয় এনেদৰে চালনা কৰি আমাক দিনবোৰ পাৰ কৰিলে আপুনি? সেইবাবে মই দেখা দিয়া নাছিলো তোমালোকৰ আগতে। আজি এক বিশেষ উদ্দেশ্য লৈ আহিছো মই তোমাৰ সমীপে। ঈশ্বৰ মুখত নোৱাৰো কি বচন ওলাব? পিতা কি বা বাক্য বাণেৰে আজি মোৰ মৃত্যু ঘটিব? পিতা তোমালোকক ভৰণ দিবৰ বাবে মই অতদিনে নৰ হত্যা কৰি আহিছো। ৰত্নাকৰ, পিতা মই কৰা নৰ হত্যাৰ পাপৰ ভাৰ তুমি ল'বানে পিতা? তুমি ল'বানে পিতা? পিতা তই কৰা পিতা নৰহত্যাৰ ভাৰ পিতা মই ল'ব লাগে। তই কৰা নৰহত্যাৰ ভাৰ আদি মই ল'ব লাগে। পিতা কোন শাস্ত্ৰত লিখা আছে পুত্ৰই কৰা নৰহত্যাৰ ভাৰ পিতৃয়ে ল'ব লাগে? এই কথা শুনাবৰ বাবে তই ইমান দিনে আমাক জীয়াই ৰাখিছিলি। পিতা বৃদ্ধ পিতা মাতাক ভৰণ পোষণ দিয়াটো পুত্ৰৰ কৰ্তব্য। গতিকে তই কৰা নৰহত্যাৰ ভাৰ মই নলওঁ। পিতাই নলয়। তুমিতো মোক জন্ম দিছিলা নহয়। মই কৰা পাপৰ ভাৰ তুমি ল'বানে আই?
নাই ৰত্নাকৰ মই তোৰ পাপৰ বোজা বহন কৰিব নোৱাৰো মই তোৰ পাপৰ प्रभा তুমি তোমার প্রাণর রুতলি তুমি তো মোক বহুত ভাল পোৱা ন প্ৰভা মই কৰা পাপৰ ভাৰ তুমি লভানে প্ৰভা স্বামী ক্ষমা কৰিব স্বামী পত্নী হিচাপে ভৰণী পোষণ দিয়াটো আপোনাৰ কৰ্তব্য প্ৰভা আপোনাৰ পাপৰে বাকী মই কেতিয়াও হ'ব নোৱাৰো प्रभा নলয় মই কৰা পাপৰ ভাৰ কোনেও নলয় পিতা অন্ধকার দেখিছো কোনে মোক উদ্ধার কৰিব পিতা তুমি নাকান্দিবা এইবোৰ সকলো ভগৱানৰ এই লীলা ভগৱানে নিশ্চয় তাক ৰক্ষা কৰিব ভগৱানে তাক নিশ্চয় ৰক্ষা কৰিব আজিৰ ভান্তে হলো মই
এন্দৰফি নমচি সঁচাকৈ সপোন মোৰ বাস্তৱত হ'ল পৰিণত দাদা ভাই প্রলয়র ভিকম বিভীষাতে জ্বলিছে দেবগণ আজ চাগে সিহঁতে পথৰ ভিক্ষাৰী ৰূপ কৰিছে ধাৰণ প্ৰণাম দৈত্য দেৱৰাজ হে দৈত্য দেৱৰাজ যুদ্ধৰ নোহে প্ৰয়োজন আহিছো মই নিৰস্ত হৈ নতখিৰে তোমাৰ চৰণত মই কৰিছো পৰাজয় পুৰন্দৰ কোৱা কিহৰ উদ্দেশ্যলৈ প্ৰৱেশ কৰিলা মোৰ সমীপে শুনা দৈত্যৰা তুমি আৰু মই একে কাশ্যপৰ দুই পুত্ৰ গতিকে কি তুমি আৰু মই মিত্ৰতাৰ পাশত আবদ্ধ হৈ স্বৰ্গ ৰাজ্য কৰিম ভাই ভাই বীৰবাহন শুনিলানে দেৱৰাজে কি কৈছে কিন্তু দাদা এই দেবতাকে বিশ্বাস কৰা আৰু জ্বলন্ত অগ্নিৰ জাপ দিয়া একেই কথা এই দেবতাই আগতো আমাৰ লগত বিশ্বাসঘাতকতা কৰিছে আৰু আগলৈ যে নকৰিব তাৰ কোনো ঠিকনা নাই কিন্তু ভাই দাদা নিৰশ্ৰয়জনক আশ্ৰয় দিয়াটো ৰজাৰ কৰ্তব্য বেশ পুৰন্দৰ আজি সন্তে তোমাক মই মিত্ৰৰূপে কৰিছো আজি সন্তে তুমি হলা মোৰ পৰম মিত্ৰ ভাই দাদা কালিলৈ প্ৰত্যেকতে যাত্ৰা কৰিবা তুমি নিজ ৰাজ্যলৈ মিত্ৰ আৰু মই থাকিম এই অমৰাৱতীপুৰে শিৰোধাৰ্য দাদা তেন্তে বোলা সকলোতে আজি সভা ইমানতে ভংগ কৰিলো মুখে উদ্ধার করক মই কৰা পাপৰ ভাৰ কোনেও নলয় নকৰিবা ৰত্নাকৰ প্ৰথমতে তুমি সৰু সৰোবৰত গৈ স্নান কৰি আহাগৈ যোৱা ৰত্নাকৰ ভাল তপস্বী আতুরি যা মহাপাপী তোর এই কলঙ্কিত দেহে মুখ অপবিত্র নকরিবি আতুরি যা মহাপাপী আতুরি যা তপস্বী ৰত্নাকৰ এতিয়া তুমি প্ৰভু ৰাম নাম কৰা উচ্চাৰো কোৱা ৰত্নাকৰ ৰাম মই নোৱাৰিছো তুমি যে দেখিছা সৌ ডাল পাত নথকা বৃক্ষজোপা সেইজোপাত তুমি
কি বুলি কোৱা সেইজোপাকে মৰা গছ বুলি কয় আৰু এয়াই হ'ব তোমাৰ মুক্তিৰ উপায়। राम नामे राम नामे राम नामे हे राम नामे करि आसे जगत মৰা মৰা এতিয়া তুমি ৰাম নাম পৰাউচ্চাৰ ময়ো যাওঁ নিজ কৰ্তব্যতে সংলগ্ন কৰোঁ। ভাল ভাল তপস্বী মই এতিয়া আহিছোঁ। हे मुखे दुआ राम नाम हेरिया न काम पातक सारु को राखे ৰত্নাকৰ তুমি তুমি এইখিনিতে বহা আহা তুমি ভালদৰে বহিবা ভাল ভাল তপস্বী এতিয়া তুমি মোৰ কথা শুনা তোমাৰ সৰ্বশৰে পাপেৰে জৰ্জৰিত সেই পাপৰ পৰা তুমি মুক্তি হ'ব লাগে আৰু তাৰ একমাত্ৰ মুক্তিৰ সম্বল হৈছে ৰাম তুমি ৰাম বুলি উচ্চাৰণ কৰাচোন ৰাম ৰত্নাকৰ তুমি এক সুৰেৰ আকাৰেৰে গাবলৈ চেষ্টা কৰাচোন মোৰ ধৰণে গাই যোৱা ৰাম ৰত্নাকৰ শুনা ৰত্নাকৰ সৌ যে দেখিছা ডাল পাত নথকা গছজোপা সেইজোপাক কি বুলি কোৱা হয় বাৰু সেইজোপাকে মৰা গছ বুলি মৰা গছ ৰাম আৰু মৰা ৰাম মৰা ৰাম আৰু মৰাই হৈছে তোমাৰ মুক্তিৰ একমাত্ৰ সম্বল এতিয়া তুমি এইখিনিত ভালদৰে বহিবা এতিয়া তুমি হাতযোৰ কৰা চক্ষু মুদা নিজৰ শৰীৰৰ আত্মাক তুমি উপলব্ধি কৰা ৰামক তুমি নিজৰ হৃদয়ত স্থান দিয়া এতিয়া মই গাই যাম তুমি শুনা হে অব্যক্ত ঈশ্বৰ হৰি মতে জীৱাতাংক ব্যাপকত কিবা বিসৰ্জন মূৰ্তি শূন্য কিমতে চিন্তিবা বুলি শুদ্ধ কৰা Yeah!
চাওঁতে আজি সহস্ৰ বছৰ পাৰ হৈ গ'ল। নমুচিয়ে অমৰাৱতীত থাকি নিজকে দেৱতাৰ দৰে ভাবিবলৈ ধৰিলে। চিনি পোৱা নাই এই দেৱেন্দ্ৰক। মিত্ৰতাৰ সুযোগ লৈ এই দেৱেন্দ্ৰই কিদৰে অপেক্ষা কৰি আছে নমুচিৰ মুণ্ড ছেদনৰ বাবে। মাত্ৰ সঠিক সময়ৰ অপেক্ষা। তাৰ পাছত এই দেৱেন্দ্ৰই পুনৰ স্বৰ্গৰ সিংহাসনত কৰিব আৰোহণ। মিত্র 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 ও মিত্র, এই ভাবি আছা অকলে অকলে? তোমাৰ কথাকেই ভাবি আছো মোৰ কথা? অ মিত্ৰ, তোমাৰ বীৰত্বৰ কথা। যিদিনাৰ পৰা তুমি মই মিত্ৰভাৱে ললো আকোৱালি, এই পৰ্যন্ত আজি দিন ধৰি দেৱতাসকলে বৰ সুখেৰে জীৱন কটাইছে। তাৰ কাৰণে কোনো চিন্তা নকৰিবা মিত্ৰবৰ। তাকতে এই নমুচি চিন্তাৰ কোনো নাই প্ৰয়োজন। সঁচা মিত্ৰ, তোমাক মিত্ৰ ৰূপে মই ধন্য মানিছো। বাৰু মিত্ৰবৰ, আমি এই পথেৰে কিছু দূৰ আগুৱাই অমৰাৱতীৰ নন্দন কাননৰ ফুলৰ মাজত অমিত্ৰ সোণৰ হৰিণ দৰ্শন কৰো। সোণৰ হৰিণ? অমিত্ৰ সোণৰ হৰিণ। তুমি কিন্তু মোক এটা সোণৰ হৰিণ নিশ্চয় উপহাৰ হিচাপে প্ৰদান কৰিব লাগিব। চিন্তা নকৰিবা মিত্ৰ, আমি দুজন হলেও একে কলেব। গতিকে তোমাক মই নিশ্চয় কৰিম প্ৰদান। বেশ, বলা দৰ্শন কৰো আমি সোণৰ হৰিণ। সোণৰ হৰিণ মিত্ৰবোৰ, বলা মিত্ৰ আৰু কিছু দূৰ আগুৱাই যাওঁ। কিন্তু মই সোণৰ হৰিণ দেখি পোৱা নাই। ক'ত আছে মিত্ৰবোৰ সেই সোণৰ হৰিণ? মিত্ৰবোৰ, মিত্ৰ হৌ আছো মিত্ৰ, ফুলৰ মাজত সোণৰ হৰিণৰ পোৱালি। সোণৰ হৰিণৰ পোৱালি। মিত্ৰ মিত্ৰ সোণৰ হৰিণ। সাৱধান নমুচি, আজি তোক এই মিত্ৰৰূপী জমৰূপী ইন্দ্ৰই কৰিব মুণ্ড ছেদন। সোণৰ হৰিণাই হ'ব তোৰ মৃত্যুৰ কাৰণ। মিত্ৰ বৰা মিত্ৰ আৰু কিছু দূৰ আগুৱাই যাওঁ। সোণৰ হৰিণ। সোণৰ হৰিণ। প্ৰবঞ্চনা। নাপাবি নিষ্ঠাৰ পুৰন্দৰ। মিত্ৰ পাখি আবদ্ধ হৈ এইয়া তই কি কাৰ্য কৰিলি? ইয়াৰ প্ৰতিদান আজি পাবি হাতে হাতে। নহব তোৰ নিষ্ঠাৰ, নহব তোৰ নিষ্ঠাৰ। ৰক্ষা কৰা, সৃষ্টি কৰা।
সকলোৰে মাজতে কোনে ৰত্নাকৰ এ অধমৰে হত সহস্ৰ কোটি পণিপাত কৰিবা গ্ৰহণ ৰত্নাকৰ সৃষ্টিকৰ মনত পৰেনে তোমাৰ পূৰ্বৰ সকলো কথা পূৰ্বতে আছিলে তুমি দস্যু ৰত্নাকৰ আজি হন্তে জগতে জানিব তোমাৰ নাম বাল্মীকি বুলি আজি হন্তে তোমাৰ নাম হ'ব বাল্মীকি এ দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা বাল্মীকি নামে ইটো বিদিত হইলা আজিকালি তুমি এক মহান কাৰ্য সম্পাদন কৰিব লাগিব মহান কাৰ্য মহাকাব্য এখন তুমি ৰচনা কৰিব লাগিব মহাকাব্য ৰত্নাকৰ মহাকাব্য তুমি ৰচনা কৰিব লাগিব এতিয়া তুমি প্ৰভু ৰাম নাম কৰা উচ্চাৰণ ময়ো যাওঁ নিজ কৰ্তব্যতে সমগ্ৰ কৰা সৃষ্টিকৰৰ আজ্ঞা পালে মহাকাব্যময় কৰো ৰচনা মহাকাব্যময় কৰো ৰচনা